যেতিয়া কথা জুবিনদাৰ আহে এনেকুৱা এটা বস্তু বনাম একাত মানুহ বহিব পাৰিব এইখিনি জেগাত আৰু বেকগ্ৰাউণ্ডত এখন ডাঙৰকে গিটাৰ থাকিব। নমস্কাৰ, সকলোৱে হয়তো গম পাইছে মই আজি ক'ত আছো। হয়, মই এইখিনি জেগাতে আছো যিখিনি জেগাত জুবিনদাৰ প্ৰতিমূৰ্তিটো প্ৰায় বহুত কষ্ট আৰু মৰে মৰে বনাইছিলে। ইয়াতে দিনটোত প্ৰায় 1000জন মানুহৰ সমাগম ঘটে। তেওঁলোকে এগছি বন্তি জ্বলায়, তেওঁলোকে জুবিনদাৰ কাষত থাকি সময় স্পেণ্ড কৰিব বিচাৰে। ইয়ালৈ আহি মই অনুভৱ কৰিলো ইয়াত তেওঁলোকৰ বহাৰ সুবিধাটো একেবাৰে নাই। সেইকাৰণে ভাবিলো মই ইয়াত এটা চিটিং এৰিয়া বনাই দিওঁ। মই ইয়াতে দেখাই দিছোঁ, ইয়াতে চিটিং এৰিয়া এটা বনাই দিয়া হৈ আছে। আৰু যেতিয়া কথা জুবিনদাৰ আহে এতিয়া নৰ্মেল মানে বহা জেগাই তাত শোভা নাপাব। সেইকাৰণে ভাবিলোঁ কি আমি ডিছক্ৰাফ্টৰ তৰফৰ পৰা এনেকুৱা এটা বস্তু বনাম একাত মানুহ বহিব পাৰিব এইখিনি জেগাত আৰু বেকগ্ৰাউণ্ডত এখন ডাঙৰকে গিটাৰ থাকিব। তো মই কেনেকৈ বনাওঁ গোটেই প্ৰচেছটো আপোনালোকক শেষলৈকে দেখাই থাকিম লাহে লাহে। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া প্ৰথমতে আমি গিটাৰৰ যিটো শ্বেপ হয়, গিটাৰ শ্বেপটো আমি এখন পানী কাপোৰ পাৰি লৈছোঁ। ইয়াতে গিটাৰৰ শ্বেপটো বনাম, ধুনীয়াকৈ আঁকিম। আঁকি এই গিটাৰ শ্বেপত কাটি এইটো কাট মাৰি এখন গিটাৰৰ ৰূপ দিবলৈ চেষ্টা কৰিম। চাই থাকিব। এনেদৰে কামবোৰ আমাৰ চলি থকাৰ সময়তে এজন বিশেষভাৱে অক্ষম দাদা আহিলে আৰু দাদাজনে আমাক এটা গান শুনাও বুলি ক'লে। গানটো লগাই দিছোঁ, শুনকচোন কেনেকুৱা পালে। আজি আমাৰ গিটাৰখনৰ কাম ইমানখিনিয়ে হ'ল। আজি ডে 2 আছিলে। ডে 2ত আমি গিটাৰখন বনাই কমপ্লিট কৰি দিলোঁ। এতিয়া কাইলৈ আমি ধুনীয়াকৈ গিটাৰখন ইয়াৰ পৰা নি সেই তাতে ষ্টেজটো যেন বনাই আছোঁ, দেখাই দিয়ে ষ্টেজটো। সেই গোটেই ষ্টেজটোত কাইলৈ আমি ফিটিং কৰিম আৰু আমি গোটেইখিনি ডিটেইলত দিব চেষ্টা কৰিছোঁ। আমি ষ্ট্ৰিং কেইডাল দি দিছোঁ ধুনীয়াকৈ, ষ্ট্ৰিং চলাল আছে ইয়াতে, ধুনীয়াকৈ ষ্ট্ৰিং কেইডাল দি দিছোঁ। আৰু এইফালে আমি টাইট কৰা যিকেইডাল কি হয়, কি কেইটাও দিবৰ কাৰণে ট্ৰাই কৰিছোঁ। গোটেইখন আমি কাঠেৰে বনাইছোঁ। কাইলৈ ধুনীয়াকৈ কালাৰ চালাৰ কৰি আমি তাতে ধুনীয়াকৈ ফিটিং কৰি দিমগৈ। আৰু 2 দিনমান হয়তো লাগিব কালাৰ। এইটো কাইলৈ নি ইয়াত ফিটিং কৰি প্লাষ্টাৰ কৰিব লাগিব, প্লাষ্টাৰ পাছত শুকাব লাগিব। কালাৰখিনিও কৰিবলৈ বহুত বাকী আছে। তো ডে 4ত আমাৰ গোটেই কামটো কমপ্লিট হৈ থাকিব। তো ভিডিঅ'টো চাই থাকিব। ইমানখিনিলৈকে কেনেকুৱা হৈছে কমেণ্ট এটা কৰি জনাই দিয়ক। ধন্যবাদ।